হে প্ৰ, কি খবৰ? জীৱনটোত হাঁহি মিলিজুলি থাকিব লাগে। মানুহৰ জীৱন কি আজি আছে কালি নাই। সেইমতে হাঁহি ফূৰ্তি ধেমালি থাকিব লাগে। সেইবাবে এই মোৰ এখন ৰচনা বিষয়। কাৰো যাতে মাৰামাৰি নালাগে, যাতে মোৰ এই কথা সকলোকে মই ভালদৰে দিনবোৰ ভালে কুশলে গুচি যায়। আজি মই 12:23 ব্লগটো বনাইছোঁ। সেইমতে ডাঙৰক হাত তুলিব নালাগে। সৰুৱে ডাঙৰক সহায় কৰিব লাগে আৰু ডাঙৰে কাকো খং কৰিব নালাগে। মাক বাপেকবিলাকক খং কৰিব নালাগে। মাহ মানে কি? মাত থাকিলে আমি এই পৃথিৱীখন দেখা পাইছোঁ। আজি যদি মাহ নাথাকিলে হয়, এই পৃথিৱীখন ক'ত মই দেখা পালোঁ হয়। মাও, তুমি য'তে আছা, তুমি চিৰজীৱন শান্তিত থাকিবা। দেউতাক মই হাত তুলিব নালাগে। দেউতাই যিটো আমাক কথা কৈছিল, পাপা ডাঙৰক হাত তুলিব নালাগে পাপা, সেই কথাটো আজি মই কিছু বাক্য ক'ব ওলাইছোঁ। আমাৰ দেউতা মাই নোহোৱা হ'লে এই পৃথিৱীখন দেখাবই নাপালোঁ হয়। মায়ে কৈ গৈছিল, পাপা মইতো চিৰজীৱনটোত বিদায় ল'মেই। মই মৰাৰ দিনা এটা বস্তুটো দান কৰিব। কি বস্তু মা? মোক কান্ধত তুলি লৈ যাব লাগিব। মা, মই নিম আৰু শ্মশানত মোক মুখা বনি দিব লাগিব। মাও, দিম। এই ৰচনাখন ইমান দুখ লগা ৰচনা মই কৈছোঁ। আপোনালোকক মই অনুৰোধ জনাইছোঁ, মা দেউতাক কিছু গালি পাৰিলেও, খং কৰিলেও মা দেউতাই কিছু বুজায়, বাপা ইদাই নকৰিবি সিদাই নকৰিবি, সেইটো কথা শুনিব লাগে। মাৰ পৰাই আমি পৃথিৱীখন দেখা পাইছোঁ। মা মানে আমাৰ ভগৱান, মা দেউতা মানে ভগৱান। আমি মা দেউতাক ভগৱান হিচাপে পালন কৰিব লাগে। আমাৰ মা দেউতাই জন্ম দিছে, ডাঙৰ দীঘল কৰিছে, পৃথিৱীখন দেখাইছোঁ। সেইমতে আমাৰ মা হ'ল ভগৱান একমাত্ৰ। মই এইখিনি কথা ক'বা মানুহক মই কিছু অলপ জ্ঞান দিছোঁ। ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় শ্ৰীৰাম। আজি এই মই ব্লগটো সামৰিলোঁ।